সকলোকে মই এটা নতুন ভিডিঅ'লে পুনৰবাৰ স্বাগতম জনাইছো। সকলোকে ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ বহুত শুভেচ্ছা জনালো। আৰু আজিৰ ভিডিঅ'ৰ থাম্বনেইল দেখি গম পালে আমি আজি যাম আমাৰ ঘৰৰ প্ৰথমখন গাড়ী কিনিবলৈ বুলি। বিৰাট বেছি ভাল লাগি আছে মনটো, আৰু জানেই ফাৰ্ষ্ট ইজ অলৱেজ স্পেচিয়েল। খুব ভাল লাগিছে আচলতে, সেইটো বুজাব নোৱাৰো। আৰু বাকী ভিডিঅ'টো আপোনালোকে চাই গৈ থাকিলে গম পাব আমি কি গাড়ী ল'ম, কি কথা সকলোবোৰ মই দেখুৱাম। ভিডিঅ'টো চাব। আৰু বুক হৈছিলে আমাৰ 3 এপ্ৰিলতে, কিন্তু আমি কিবাকিবি প্ৰচেছ থাকে ন, তো সেইখিনি কৰোঁতে অকণমান সময় লাগিলে। লগতে আমিও ভাবিছিলোঁ যে গাড়ীখন নতুন বছৰতে ল'ম বুলি, মানে বিহুৰ সময়তে, কাৰণ বিহুৰ সময়তে গোটেইখিনিকে লগ পোৱা হ'ব, ঘৰৰ মানুহ থাকিব, মানে বাহঁতো আহিব। কালি বাৰু বাহঁত আহি পালেহি, তো সেয়াই ভাল লাগিছে। আৰু চাব আৰু ভিডিঅ'টো, বাকী কি লওঁ কি কথা সকলোবোৰ ভিডিঅ'টোতে দেখুৱাম, চাই গৈ থাকিব। আমি আহি পালোহি ডিলাৰ, আৰু এতিয়া বহি আছোঁ, সকলোৱে কথা পাতি আছোঁ, যিহেতু গাড়ীখনৰ কাম মানে আৰম্ভ হৈ গৈছে। যিমানখিনি কাগজ পত্ৰৰ কাম থাকে তো সেইখিনি এফালে কৰি থকা হৈছে। আৰু থাকে আৰু বহুত দীঘলীয়া প্ৰচেছ, মানে গোটেই দিনটোৱে লাগিল আমাৰ। চালি আছে মানে গাড়ীৰ কাম হৈ আছে, আৰু বহি আছোঁ মানে গোটেইখিনি কাগজ পত্ৰ কাম, পইচা পাতি এফালে কাম চলি আছে। অলপ কিবা কিবি এক্সেচৰিজ লগাবলগীয়া আছিলে, যিহেতু সেইকাৰণে সেইখিনি লগাই আছে। বাকী এতিয়া যিহেতু লাঞ্চ টাইম হয়, তো তেওঁলোক খাবলৈ গৈছে। বাকী আৰু অকণমান টাইম লৈ, মানে অলমষ্ট 2 ঘণ্টামান লাগিব, আৰু 1.5 ঘণ্টা 2 ঘণ্টামান লাগিব ন। এইখন ভেৰি এক্সাইটেড। আৰু বাকী পাছত ভালকৈ দেখাম। আমাৰ গাড়ী মানে যিখিনি এক্সেচৰিজ এক্সট্ৰাকৈ আমি লগাইছিলোঁ, তো সেইখিনি লগাই মেলি হ'ল। তাৰপাছতে গাড়ীখন ৱাছ কৰিলে, আৰু তাৰ পাছতেই শ্ব'ৰুমৰ ভিতৰলৈ ভৰাই আনিলে, যিহেতু অলপমান ডেক'ৰেশ্যনো কৰি দিলে, দেখিছেই পাছফালে। আৰু তাৰপাছত আমি এটা আনিলোঁ কেক, আৰু এইফালে এতিয়া কেক কাটিব লৈছোঁ, লগতে অলপ ফটো উঠি লৈছোঁ, যিহেতু আমাৰ কাৰণে এটা বিশেষ দিন, আৰু এটা মানে কি ক'ম, এটা সপোন আৰু। চ' সেয়াই সকলোৱে মিলি আমি কেক কাটিলোঁ, কেক খালোঁ। বাকী আৰু আমি লৈছিলোঁ মাৰুতি ব্ৰেজা। তো এইফালে আহি আমি নতুন গাড়ী লৈ আহি ঘৰ পালোহি। আৰু ঘৰতো যিহেতু আইতাহঁত ৰৈ আছিলে, আৰু ধুনীয়াকৈ অলপ সকলোৱে মিলি গাড়ীখন পূজা কৰিলোঁ, মানে যিখিনি আৰু আমি নিয়ম কৰোঁ, তো সেইখিনি মা আৰু আইতাই মিলি কৰিলে, লগতে আমিও আছিলোঁ। নেক্সট ডে আমি গৈ আছোঁ দেওপানী মন্দিৰলৈ বুলি।
যিহেতু আমি আগৰ পৰাই ভাবি আছিলোঁ যে গাড়ীখন অনাৰ পাছতে আমি পূজা ভাগ কৰিবলৈ বুলি দেওপানী মন্দিৰলৈ যাম। যিখিনি আমি নিয়ম ঘৰত কৰিব লাগে সেইখিনি কৰিলোৱে, কিন্তু এটা মনত আশা থাকে ন সকলোৱে, তো সেয়াই আমাৰো আশা আছিলে যে আমি তাতেই পূজা ভাগ কৰিম আৰু সেয়া কথাৰ মতেই কাম আমি গৈ আছোঁ এতিয়া। মন্দিৰৰ ভিতৰত ফটো চাকি দিলোঁ আৰু সেইখিনি ইমান বেছি ভিডিঅ' কৰা নাই আৰু মন্দিৰৰ ভিতৰলৈও গৈছিলোঁ, কিন্তু ভিতৰত যিহেতু কেমেৰা এলাউড নাই ভিতৰত মন্দিৰৰ ভিতৰত যিহেতু কেমেৰা এলাউড নাই সেইকাৰণে ভিডিঅ' কৰা নহ'ল। বাকীখিনি ভিডিঅ'টো আপোনালোকে দেখিলেই। এতিয়া আমি যাবলৈ লৈছোঁ, বাকী এতিয়া যাওঁ আৰু ইয়াৰ পৰা আছিলে আমাৰ বাইদেউ। মুখৰ অৱস্থা বেয়া হৈ গৈছে, বহুত বেছি গৰম আজি, ইমান ৰ'দ দিছে। তেতিয়া যাওঁ আৰু গাড়ীলৈ বুলি। ধুনীয়াকৈ আমাৰ পূজা হ'ল।